সুন্দরে বালক আরে এই উপবনের মাঝতে তুই অকলে অকলে নারায়ণ কি করিস? মই দৈত্যরাজ হিরণ্যকশিপুৰৰ পুত্ৰ নারায়ণ নাম প্ৰহ্লাদ। প্রহ্লাদ পিছে আপুনি বাৰু কোন? আমি আপোনাৰ মুখৰ গীতবিলাক মোৰ ইমান ভাল লাগে। নারায়ণ মোক বাৰু গীত গাবলৈ শিকাবনে? বাছা প্রহ্লাদ গীত গাই ঘূৰি ফুৰে আমাৰ দৰে সন্ন্যাসী ফকীৰবিলাকেহে। চোৱাচোন তুমি মোলৈ যাৰ পিন্ধিবলৈ বস্ত্ৰ নাই আৰু খাবলৈ যাৰ এমুঠি অন্নৰ অভাৱ, তেনে লোকেহে হৰিৰ গুণানু কীৰ্তন কৰি ভাল পায়। কিন্তু তেনেস্থলত তুমি হলা ত্ৰিভুৱন বিজয়ী দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ। তোমার আকৌ হরি কীর্তন করা আবশ্যক কত প্রহ্লাদ? নারায়ণ ৰজাৰ ল'ৰা হ'লে হৰি কীৰ্তন কৰিলে বেয়া বুলি আপোনাক কোনে ক'লে? নারায়ণ ৰজাৰ ল'ৰা হলে হৰি কীৰ্তন কৰিব পাৰে, একেবাৰে সঁচা কথা। কিন্তু কি জানা, তোমার পিতৃ হরির প্রধান শত্রু। গতিকে তোমাৰ পিতৃ হৰি কীৰ্তন কৰিছে বুলি গম পালে খং কৰিব নহয়। মোৰ পিতৃয়ে শ্ৰীহৰিক শত্ৰু বুলি ভাবিছে কি? নহয়, তেওঁকো জানো একেজন ঈশ্বৰে স্বতন কৰা নাই? কৰিছে প্ৰহ্লাদ, তেওঁকো সেই একেজন ঈশ্বৰে শ্ৰৱণ কৰিছে। কিন্তু তোমাৰ পিতৃ সেই কথা কদাপি নলয়। মানে আনকি সেই কথা শুনিলে তেওঁ খঙত একেবাৰে উন্মাদ হৈ ঘটাব পাৰে। তাৰ বাবে আপুনি চিন্তা নকৰিব। প্ৰহ্লাদ মই মোৰ পিতৃক সেই কথা কওঁ, তেওঁ মোৰ কথা নিশ্চয় শুনিব। কাৰণ তেওঁ মোক বৰ মৰম কৰে। নারায়ণ বাছা প্ৰহ্লাদ, তুমি চেষ্টা কৰিলে অৱশ্যে হৰিকীত আৰাধনা কৰিব পাৰিব। কিন্তু আমি এবাৰ হৰিক এই স্থানতে স্মৰণ কৰিলো নে কি কয়? বাছা প্ৰহ্লাদ, তোমাৰ শুদ্ধ মন শুদ্ধ চিত এক কৰি দেৱনাৰায়ণৰ শ্ৰী চৰণত অৰ্পণ কৰা, আৰু তেওঁ যেতিয়া তুষ্ট হ'ব তেতিয়া তোমাক সাক্ষাৎ কৰিব। প্ৰহ্লাদ, এতিয়া তুমি একান্ত চিত্তে স্মৰণ কৰাচোন। তুমি বাৰু নাৰায়ণক সাক্ষাৎ কৰিব পাৰিছানে? তেন্তে তুমি পুনৰ একান্ত চিত্তে স্মৰণ কৰা। নমো ভগৱতে বাসুদেবায়। ভগৱতে
শ্রবণ কীর্তন স্মরণ বিস্তুত এই অর্চন পদকে মন দাস্য পিতা তুমি বোলে শ্ৰীহৰি বিচাৰি গৈছিলা পালা জানো লগ এই ওই কাহারেও হরির নাম উচ্চারণ করা পিতা দাদা হৰিনাম উচ্চাৰণ কৰিলে বিপদ বিঘিনি আঁতৰি পলায় পিতা এই খাতুরি কথা হরিমল ঘোর ভদ্র যারে সকলে ওর ভদ্র মানে তোমার ভদ্র এই প্রহ্লাদ নকল উচ্চারণ করবে আখন্দ হরির নামে এই হরি মনুষ্য করেছে বিপদ নকল উচ্চারণ করবে আখন্দ হরির নাম পিতা জগতত কোনো কাৰো শত্ৰু নহয় আৰু কোনো কাৰো মিত্ৰ নহয় সকলোতে একেজন ঈশ্বৰে শাসন কৰিছে গতিকে পিতা তুমি শ্ৰীহৰি শত্ৰু জ্ঞান নকৰি তেওঁ মংগলময় করুণাময় পিতা মুখ বন্ধ করে মুখ উচ্চারণ করে এই আখন্দ হরির নামে পুত্র হই পৃথিবীর মাঝে পায়ে পায়ে চলছে অনবদ্য উচ্চরি দীর্ঘ পরিচয় হই নকরি পিতা শ্ৰীহৰি তোমাৰ মোৰ সকলোৰে পৰম পিতা এই পৰম পিতা শ্ৰীহৰিক শত্ৰু জ্ঞান কৰাটো জানো পাপ নহয় পিতা ক্ৰোধে সম্বৰণ কৰা শ্ৰীহৰিক শত্ৰু জ্ঞান কৰি ভাগৱত নহ'ব পিতা পিতা ওরে আমি গোপনে গোপনে ব্রহ্মকে দিশে দিকে করি থেকে সতুর দেবনারায়ণ ব্রহ্মকে মাথা ঘুমাই নতুন খেলা পাতিছে গিয়ে নিরঞ্জন করবে কিন্তু ময়ূ বুঝু কর্তব্য পরিচয় পুত্র পাচালে মহরু নাপাকর বই কর্তব্য পরিচয় বেশ গুরু পুত্রদয় খন্দর অবস্থা ব্রহ্মকে মহারায়ণ হস্তৎপার্গ করতে বল আদেশ যোগই পিতা মন প্রদান নভমা নিশ্চিতকৈ মহাৰাজক সপক্ষে কৈ দিব পৰাগৰ মুখৰ পৰা হৰিনাম গুচাব পাৰি বুলি সেইটো মুখৰ পৰা হৰিনাম গুচাব পাৰিবিনে বৰ জটিল প্ৰশ্ন কৰিলে অ ভাই দাদা সেইটো মুখৰ পৰা কেনেকৈ হৰিনাম গুচাবি অ? দাদা মই এটা কথা মানি কি কথা কেনেবাকৈ যদি কৰোণা নকৰিলা মতে লগ লগাই কৰি বিদ্ৰোহী কৰি দিব পাৰোঁ হৰি বিদ্ৰোহ কৰিব লাগিব এতিয়াহে তাইৰ মুখৰ পৰা হৰিনাম গুচিব ঐ পলা লাগি গুচা
বাছা পল্লা এইখন হৈছে আমাৰ আশ্ৰম এই আশ্ৰমত তুমি বাৰমানৰ এসাঁজৰ পাগত হ'ব লাগিব আৰু ইয়াত কোনোদিনে তুমি হৰিনাম উচ্চাৰণ নকৰিবা নকৰিবা কিয় গুৰুদেৱ? হৰিনাম উচ্চাৰণ কৰিলে এই সংসাৰত মুক্তি পোৱা যায়। মুঠতে তুমি ইয়াত হৰিনাম উচ্চাৰণ নকৰিবা বহা কি কৈছিলো হৰিনাম গাঁৱৰ নামত যাব বাৰু কালি তোমালোকক আমি কি শিকাইছিলো মনত আছেনে বোলে বোপাহঁত মনত আছেনে নাই কি শিকাইছিলো ভাই তুমি কৈ দিয়াহে কালি কি শিকাইছিলো কালি আমি শিকাইছিলো কালি আমি কি শিকাইছিলো কালি তই পাৰিছ আশ্ৰমত তই খাই খাই মই গাই দিম তোমালোকে শুনিবা দেই বাছা পলা তুমিও শুনিবা দেই হ'ব গুৰুদেৱ। বোলে কালি মাতা কষ্ট নিবা বোলে খৰ্গ ধৰি এনেকে নহব এনেকে নহব তই যেনেকে গাইছ এনেকে নহব মই গাম তহঁতে শুনিবি দেই আৰু লগত যাবি বলা তুমিও যাবা দেই এই কয় বোলে কালি মাতা কি কবা ইয়াত হৰি মূলৰ ভাই নহয় ভাই কোনে কি কৰি ভাল পায় ভাত ভাগি লোৱা আগত কি কৰি ভাল পায় মই হাতী দেখি বৰ ভাল পাওঁ। হাতী টুপি আমাৰ শত্ৰুবিলাকক বছৰতে মাৰি পেলাব লাগিব গুৰুদেৱ, মই ঘোঁৰা পিঠিত উঠি বৰ ভাল পাওঁ। ঘোঁৰা পিঠিত উঠিলে নহব নহয় ঘোঁৰা পিঠিত উঠি তৰোৱালখন উলিয়াই মানুহবোৰ কাটিব লাগিব পাৰিবি নাই পাৰিম গুৰুদেৱ, ভালকে কওঁ পাৰিম গুৰুদেৱ পাৰিম গুৰুদেৱ। দৈত্য শিকো পাৰিব বৰ ভাল পাওঁ। কৈ দিয়া মৃগৰ পাৰিলে কি হ'ব কৰিলেই নহ'ব এই মৃগয়া কৰি মোৰ যি পোৱা যুদ্ধ কৰি বৰ ভাল পাওঁ। তৰোৱাল যুদ্ধ চেহেৰা চাহটা চেহেৰা হাঁহিছ পিছত কৰিবি এইবাৰ হেৰি আপুনি আৰম্ভ কৰা এই নহয় আমাৰ মহাৰাজা বলা আছা বলা এইখন হৈছে আমাৰ আশ্ৰম এই আশ্ৰমত তুমি ধুনীয়া ধুনীয়া ফল মূল ধুনীয়া ধুনীয়া জীৱ জন্তু দেখিবলৈ পাবা এইবিলাক নষ্ট নকৰিবা দেই
আৰু আমি গুৰুদেৱে যি শিকাম তাকে শিকিবা দেই কাৰণ তুমি হৈছে আমাৰ মহাৰাজৰ সন্তান আৰু পলাশ গুৰুদেৱ তুমি কি কৰি ভাল পোৱা গুৰুদেৱ মই হৰিনাম গাই বৰ ভাল পাওঁ। হৰিনাম গাবলৈ পালে আৰু একো নালাগে। এইটো মৰিবই কি কওঁ ইয়াক এই নকৰিবা হে দৰিদ্ৰ দৌৰা পঢ়াৰ পঢ়া ভাল গুৰুদেৱ এই ইহঁতক দুজনী আখৰ দিয়া যাম দিয়া সোনকালে কোৱা নহ'লে ওচৰৰ নামহে ওলাব ইয়াত কি দিলে ভাল হয় ইহঁতক আহা ই পাৰিছে পাৰিছে। আচলতে খাই ই পাৰিছে এই মানুহটোহে কৈ দিয়া তোমালোকে লিখিবা তিনি ঠাইকৈ সুন্দৰকৈ দৈত্যৰাজ হিৰণ্যকশিপু আমাৰ পিছত লিখা নাই মই লিখিব মই আকৌ এবাৰ কৈছোঁ দেই দৈত্যৰাজ হিৰণ্যকশিপু আমাৰ পিছত আৰম্ভ কৰা হেৰি পলাশ গুৰুদেৱ তুমিও লিখা দেই গুৰুদেৱ মই অকণমান তোমালোকৰ বাবে কিবা অন্নমুঠি যোগাৰ কৰোঁ দেই লিখিবা ভাই চাবা দেই গতিকে ইহঁতক চোৱা দায়িত্বটো অৰ্পণ কৰিলোঁ মই এই গ'লো এই আহিলোঁ মই হৰিনাম গাবলৈ এলাহ নকৰোঁ কিন্তু গুৰুদেৱে খং কৰে বুলিহে বেয়া লাগে। গুৰুদেৱ পঢ়াৰ আগতে বন্ধ কৰি দিবা হেৰা চোৱাচোন তেওঁলোক কিমান দূৰ পালে মই চাই আছো। বাৰু তেন্তে আহা হৰি গুণ ভাই হৰি গুণ ভাই হৰি নামৰ বিনে আৰু আনগতি নাই ৰে হৰি কোনে হৰিনাম উচ্চাৰণ কৰিছিল হয় চাবি হয় থাকোঁতে কোনে হয় না অনুষ্ঠান কৰিবি কলা পাৰে ইয়াত হৰি নুবোলা নাই হয় হয় কি লিখিলে চা দিয়া গুৰুদেৱ লিখ নহ'লে চাব নাপাওঁতে ঐ লিখিছে লিখিলে ইমান ধুনীয়াকে লিখিছে দৈত্যৰাজ হিৰণ্যকশিপু দেখিলেকে ঠিকেই আছে গোটেইখন দম দম পানী পৰ্বত পাহাৰ
লগ গুৰুদেৱ। কি লিখিলে দৈত্যৰা হিৰণ্যকশিপুৰ আমাৰ পিছৰ মানে আগত জন্ম হৈছিল ঈশ্বৰ নহয় কি কব ঈশ্বৰ লগ গুৰুদেৱ। লিখিলে নে এইটো একেবাৰে জুতনি আকাৰত ভুতনি মাৰিছে ভুতনি নহয় ভুতনি এখন দৈত্যৰা হিৰণ্যকশিপু আমাৰ ছোৱালী খাবলৈ হেৰি আশ্ৰম ঐ লগ গুৰুদেৱ। লিখিলি গুৰুদেৱলৈ চাই হাঁহি হাঁহি লিখিছে এতিয়াহে লিখিছে মানে তোক লিখিবলৈ কৈছিলো দৈত্যৰা হিৰণ্যকশিপু আমাৰ ঈশ্বৰ কি নিলিখিলে নি এইটো একোৱেই নিলিখিলে তোক লিখিবলৈ কৈছিলো দৈত্যৰা হিৰণ্যকশিপু আমাৰ ঈশ্বৰ তই কি লিখিলি খাবলৈ আহি আছ লগ গুৰুদেৱ। আমি কৈছিলো তোমালোকক দৈত্যৰা হিৰণ্যকশিপু আমাৰ ঈশ্বৰ মানে তোমাৰ পিতৃ দেৱৰ কথা কৈছিলো ইটো নিজে মৰিবই এই আমাৰ তিনিওকে লৈ যাব এই লিখা লিখি কৰিবলৈ হ'ব নাই এতিয়া ইহঁতক গোটাকে ভাল বনাই গুৰু গৃহত থাকি তুমি কি পাঠ শিকি নাপাবাছি কোৱাচোন পুত্ৰ মোৰ নয়নৰ মণি শুনা তেন্তে গীত কৰিব। শ্ৰৱণ কীৰ্তন মৰণ বিষ্ণু অৰ্জুন পদসেৱা দাস্য সমুদ্ৰ বন্দন বিষ্ণু কৰিবা দেহাৰ্প কৰিবা দেহাৰ্প পিতা এই নবী ভক্তি আচৰণ ভক্ত মুখ বন্ধ করে খোলঙ্গারে এই এই নাকি শিক্ষা দিলি ব্রহ্মকুমার মহাৰাজ এইটো মুখৰ পৰা হৰিণা নুগুচে আমাৰ নোৱাৰিলেও কাটিলেও কাটক পিতা অসহচর গুরু হয় পিতা গুৰু দুজনাৰ কথা মিছা বুলি ক'বৰ মোৰ সাধ্য নাই তাৰোপৰি পিতা যি সত্য অসত্য বুলি কওঁ কেনেকৈ মুখ বন্ধ কর তুই পুত্র বলি শিক্ষার বলি বহুত বংশময় আর কিছু নকল বিউসার নেই পাখন্দ হরির নাম সাধারণ ব্রাহ্মণ তুই ভাবিছিল তুই চল উপযুক্ত বলি কিন্তু এতিয়াহে বুঝিল অপদার্থ দুজনে আতর খবর সন্মুখত পড়া
তই কাল তুলি চাপিৰ ওচৰতে কিবা কাৰ্য আমি কৰিম সাধন লৈ যাই ভূমিলৈ লৌহ চিঠিৰে প্ৰতীক কৰি যা এইবাৰ চাম ভালদৰে কিবা করে তোকে রাখে এই দেব নারায়ণে হয় দাদা এই পল্লদক কি উপায়ে বধ করে যায় দাদা বলিয়া দতার হাতির কষ্টত এই পল্লাদক বধ করে যাও হয় ভাল দাদা লৈ হাতে বলিয়া দাদার হাতে এই পল্লদক কাম করে যাব মৃত্যুকেই করিস পারে
থেকে কে আছে এই শ্রীহরি কোথা আছে এই ওর শির অস্ত্র দেব নারায়ণ Oi, open kemana? Keluar. Keluar Doya boy, kuri doya se. প্রতীক স্তম্ভ
ভগতি জগতি তোমার রণে মাগো না জানো সতী নদী জানো মিনতি নিজ গুণে তুষ্ট হুয়া দেবশ্রী হরি নিজ গুণে তুষ্ট হুয়া দেবশ্রী হরি লোক সম্বরণ করা রক্ষা করা ভক্ত দোস্ত আমি তোমার ভক্তি কীর্তন কোয়া বাসাপল্লা এনে আমি তোমাকে কি ভয় করি প্রদান বাসা নারী তোমার স্বর্ণ যাতে সদাই থাকে মতি তাকে কেবল পরিশ্রম বাস পিতৃ আপনার পবিত্র নিন্দা করিবে সেই মোৰ পিতৃ এই মহাপাপৰ পৰা উদ্ধাৰ কৰা প্ৰভু পরম বৈষ্ণব তুমি মুক্ত হিরণ্য একই পুরুষ তুমি করিলা উদ্ধার খোলা বাসাপল্লা যে স্থানে থাকে আমার পরম বৈষ্ণব উদার শরীর সেই স্থানে থকা কীট পতঙ্গ হই ভক্তর একান্ত ভক্তি ওঠা বাসাপল্লা তোমার আমার জগৎসার শিরতে থাকিব ধরা তোমার আমার কথা শিরতে থাকিব ধরা খোলা বাসাপল্লা ভবিষ্যতে তোমার আমার কথা শুনে চিতু ডরে